কা বাতিলৰ দাবীত বৰপেটাত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। বৰপেটাৰ দানাকুছিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি ফৰহাদ ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। ৰাজ্যজুৰি কা বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। এইখন হল কা প্ৰতিলিপি আৰু এই প্ৰতিলিপি আমি দাগ কৰিম। সহায় কৰি দিয়ক। বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত কা বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটাৰ দানাকুছিস্থিত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ফৰহাদ ভূঞাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কাৰ প্ৰতিলিপি উদ্ধাৰ কৰি অতি শীঘ্ৰে কা বাতিল কৰাৰ দাবী জনোৱা হয়। আইন বাতিল কৰক, আইন বাতিল কৰক, জাতিধ্বংসী এই বিল নামানো। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে জাতিধ্বংসী কা আইনখন কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছে। গতিকে এই কা আইনখন আমি কোনোপধ্যেই নামানো। আমি পূৰ্বেও কা আমি মানা নাছিলো যেতিয়া কেব আছিলে, তাৰপিছতো আমি কা মানা নাই, আৰু এতিয়াও আমি কা এই যিখন বিল আমাক দিছে জাপি দিছে সেই আইনখন আমি কোনোপধ্যেই কা আমি নামানো। অসমৰ যি ৰাজনীতিৰ প্ৰেক্ষাপট আছে, এই একমাত্ৰ ৰাজনীতিৰ কাৰণে এই জাতিধ্বংসী এই বিলখন ইয়াতে জাপি দিয়া হৈছে। যিটো আইনে আমাৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আটাইখিনি যথেষ্ট ক্ষতি কৰিব। ইতিমধ্যেই প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে তেওঁ জীৱিত কালত কৈ গৈছে, যেতিয়া কা আন্দোলন চলিছিল সেই সময়ত কৈ গৈছিল যে কাখন যদি ইয়াতে আইনখন হয় তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত, আমাৰ ভাষাৰ ক্ষেত্ৰত অস্তিত্ব সংকটত পৰিব। গতিকে এই আইনখন কোনোপধ্যেই আমি মানিব নোৱাৰো। গতিকে কাৰ আমি বিৰোধিতা কৰিছো। কা এই আন্দোলন আমাৰ সংগ্ৰাম আমাৰ চলি থাকিব। আগন্তুক দিনত যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে আমাৰ এই কা সংগ্ৰামখন চলি থাকিব। আৰু আপোনালোকে জানে যে অসমৰ ৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে ইতিমধ্যে অসম চুক্তিত যি বিদেশীৰ বুজা লোৱা হৈছে, ইতিমধ্যে লোৱা হৈছে। তাৰ পিছত আকৌ এই কাৰ জৰিয়তে ১৪ চনৰ ডিচেম্বৰ মাহৰ ৩১ ডিচেম্বৰলৈকে যিখিনি মানুহ আহিছে তেওঁলোকক লোৱা হ'ব বুলি কোৱা হৈছে। গতিকে ইতিমধ্যে আমি যথেষ্ট বিদেশীৰ অসমে বুজা লৈছোঁ। গতিকে ইয়াৰ উপৰি এতিয়া আৰু নতুনকে বিদেশী ভিজা ল'ব নোৱাৰো আমি। গতিকে আৰু এই আইনখন একমাত্ৰ সাম্প্ৰদায়িক হিচাপে ইয়াতে কৰা হৈছে যে তিনিখন দেশত বা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা যিসকল হিন্দু আছে, যিসকল খ্ৰীষ্টান আছে, যিসকল বৌদ্ধ আছে, যিসকল শিখ আছে, তেওঁলোককে ইয়াতে নাগৰিকত্ব দিয়া হ'ব। গতিকে এনেকুৱা এখন বিল কোনোপধ্যেই আমি মানিব নোৱাৰো। ইতিমধ্যে আপোনালোকে আমি খবৰ পাইছো যে বাংলাদেশৰ পৰা প্ৰায় ৩৯ লাখ হিন্দু মানুহ তাৰ বাংলাদেশত নাইকিয়া হৈছে। এই মানুহখিনি কলৈকে গৈছে? গতিকে কা কেব আৰম্ভ হোৱাৰ পিছত আৰু কালৈকে যিমান এইখিনি কেইকেইটা বছৰত ইমানখিনি মানুহ কলৈকে আহিছে? নিশ্চয় ভাৰতলৈকে আহিছে। গতিকে এই মানুহখিনিক আমি কোনোপধ্যেই আমি গ্ৰহণ কৰিব নোৱাৰো। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, সংবাদ 365।